নমস্কাৰ সকলোকে। আজি আকৌ এটা কেকৰ অৰ্ডাৰ আহিলে, সেইকাৰণে বনাব লৈছোঁ 1 পাউণ্ডৰ হয় কেকটো। এয়া মই যোগাৰ কৰি লৈছোঁ কেকটো। প্ৰথমে বস্তুখিনি যোগাৰ কৰি লৈছোঁ। তাৰপিছত যিহেতু 1 পাউণ্ডৰ হয়, মোৰ কেক টিন সৰু আছে, ডাঙৰ নাই, গতিকে এইটো মই এটা ভাত বনোৱা সৰু চচ এটা লৈ লৈছোঁ, তাতে বনাম। এয়া মই তেল সানি ল'লোঁ, লৈ কেক টিনটো ৰেডি কৰি ল'লোঁ। মই বাটাৰ পেপাৰ দিয়া নাই, মই কাগজখন ধুনীয়াকৈ কাটি তাতে দি লৈছোঁ। তাৰপৰা এইটো ৰেডি হৈ গ'ল। এতিয়া মই মই গেছত কেৰাহীখন বহাই থৈছোঁ। আজি যিহেতু কেৰাহীত বনাম, মই লৈ লৈছোঁ কেকটো কৰিবলৈ ক্ৰীম। সেইখিনি মই 1 পাউণ্ডৰ কাৰণে লৈছোঁ। আৰু ছোৱালী শুলে যিহেতু তাইক মই বুকুচতে বান্ধি লৈছোঁ। বনাবতো লাগিবই ন, যিহেতু অৰ্ডাৰটো লৈছোঁ। ছোৱালী বুকুচাত লৈছোঁ। এচেঞ্চটো যিহেতু ইটো ৰুমত থাকিলে, গতিকে এচেঞ্চটো আনিবলৈ গৈছিলোঁ। এচেঞ্চটো আনি ল'লোঁ। মই পানী বাকি লৈছোঁ। পানীখিনি এতিয়া মিক্স কৰি ল'ম প্ৰিমিক্সখিনিৰ লগত। তাৰপৰা আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব। কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰি। নতুন करने के लिए कम से कम 1 करोड़ रुपए होना चाहिए अकाउंट में। स्टोर मैनेजर की बात सुनकर वहां खड़ा एक कपल मुड़कर उनकी तरफ देखने लगा। ओह माय गॉड! वो कोई और नहीं